আমি কি কৰিব পাৰো এইটো আমাৰ এটা ওয়াটাৰ ট্ৰানজিট কিট এগ্ৰিটেক বুলি এটা কোম্পানী প্ৰডাক্ট হয় এইটো আমাক দিছে পাব্লিক হেল্থ ডিপাৰ্টমেণ্টে লখিমপুৰ আৰু তাত কি দিছে এনেকুৱা কিছুমান কিট দিছে যিবোৰ কিট মানে কেমিষ্ট্ৰি মানুহে টেষ্ট কৰা বুলি নহয় সবাদন গাঁৱৰ আইতাজনো টেষ্ট কৰিব লাগিব এইটো একচুৱেলি বহি পেলাই বোলে আমি বোলে মানে ভাইটনাকে কিবা টেষ্ট কৰিছে এইটো টেষ্টো নহয় এইটো টেষ্ট চবেই কৰিব পাৰিব যে সবে টেষ্টটো কৰিব পাৰিলে আমাৰ গাঁৱৰ ভিতৰে পানীৰ চব যে দিছে সেই পানীবোৰ বিশুদ্ধ পানী হয়নে নহয় কেনেকুৱা খোৱা উপযোগী হয় না আমি কেমিষ্ট্ৰি মানুহ কেনেকৈ টেষ্ট কৰিম গতিকে এনেকুৱাকৈ বনাই দিছে টেষ্টটো তাৰমানে তুমি ধৰি লোৱা আমি ধৰি লোৱা এইখিনি ধৰি লোৱা আমি এতিয়া পানীত আমি ক্লৰিন থাকে হয়নে ক্লৰিনটো আকৌ আমাৰ কাৰণে বেছি থাকিলে হাৰ্মফুল গতিকে সেই ক্লৰিন পৰিমাণটো কিমান আছে যদি টেষ্ট যদি কৰিবলৈ যাওঁ আমি কি কৰিলোঁ অলপ পানী ল'লোঁ ঠিক আছে লৈ চেম্পুলটো লৈ পেলাই আমি কি কৰিম ইয়াত এখন চাৰ্ট দিয়া আছে ইয়াত আমি কি কৰিলোঁ 5 ml পানী ল'লোঁ তাৰপিছত আমি কি কৰিলোঁ টি মাৰ্কটোলৈকে ল'লোঁ টি মাৰ্কটোলৈকে ইয়াত এটা মাৰ্ক আছে দেখিছেনে এতিয়া কিমান ml কি কথা এইবিলাক ml চেমএলটো বুজি নাপাব গতিকে কিমান ল'লোঁ এই টিটোলৈকে লৈ ল'লোঁ হয়নে লৈ পেলাই কি কৈছে ৰিয়েজেণ্ট নাম্বাৰ 4 নম্বৰ ৰিয়েজেণ্টটো আমি চালোঁ ইয়াতে ক'ত আছে 4 নম্বৰ ৰিয়েজেণ্ট হয়নে কি ৰিয়েজেণ্ট আমি এইটো ভগৱান মানে এইটো গম নাপাব ৰিয়েজেণ্ট নাম্বাৰ 4টো আমি কি কৰিলোঁ ইয়াতে সৰু এখন চামুচ আছে চামুচখনে লিখিছে মানে 2 চামুচ দিবলৈ কি বস্তু কি কথা নাজানে মানুহ ঠিক আছে দিলোঁ দি পেলাই আমি কি কৰিলোঁ সাফৰ মাৰি পেলাই মিক্স প্ৰপাৰলি ইয়াক চেম্পল উইথ টাৰ্নছ ব্লু প্ৰথমতে ব্লু হৈ যায় পাৰ্পল হৈ যাব এতিয়া পাৰ্পল হৈ গ'ল হয় না পাৰ্পল হৈ গ'ল খোৱাৰ লগে লগে ইয়াত কি কৰিলে এট 1 drops of reagent bottle number 5 আছে কি reagent কি কথা মানে বুজি নাপাব ন bottle number 5 টো ঢালি দিবলৈ কৈছে কিমান 2 টোপাল আমি ঢালি দিম bottle number ঢালি কালাৰটো চেঞ্জ টু গোল্ডেন ইয়েলো হৈ যাব গোল্ডেন ইয়েলো মানে গোল্ডেন ইয়েলো হৈ গ'ল গোল্ডেন ইয়েলো হোৱাৰ পিছত reagent number 6 drop wise dhalim 6 number to drop wise dhalim bisaba drop wise enakoi dhalibo lage mane purple bhalage dhalibo lego keta drop dhalijo hisab ko lego eta gol purple nai hua duta gol purple nai hua tinta gol purple ho gol hane hai na tinta gol purple gol এটা কিমানটা ড্রপ দিওতে পাপল হৈ গল তিনটা সেই নাম্বাৰছ অফ ড্ৰপ টু মাল্টিপ্লাইড বাই 20 লগত 20 কৰি দিব লাগিব কিমান হৈ গল 60 ইউনিট টু ppm পাৰ্টস পাৰ মিলিয়ন মানে 60 ppm ক্লোৰাইড আছে আমাৰ ক্লোৰাইড কিমান আছিল ৰেঞ্জটো 0 পৰা 200 ppm লৈকে ক্লোৰাইড হলে আমাৰ কি হাৰ্মফুল ৰেঞ্জ অফ খাও পাই মানে যদি আমি পানীখিনি কি কৰিলো যে এই ক্লোৰাইডৰ যদি আছে ক্লোৰাইডটো আমাৰ কাৰণে মানে হানিকাৰক ক্লোৰাইড নাই জোখ ক্লোৰাইড আছে কিমান আছে 60 গতিকে আমি কিতাবা এনেকুৱা টেষ্ট কৰিছো আমি ক্লোৰিন থকা পানীখিনি দিব চাম কিমান ক্লোৰিন আছে গতিকে আমি ক্লোৰিনটো আমাৰ কিমান আছে এখন চাৰ্ট আছে ইয়াত আছে ক্লোৰিনৰ এইটো ৰেঞ্জ লিখি থোৱা আছে ক্লোৰাইড 0 পৰা 200 ppm লৈকে পাৰি হয়নে ৰেঞ্জৰ ভিতৰত আছে পানীখিনি ঠিকে আছে তেনেকে আমি পানীখিনিৰ ক্লোৰিন আইৰন তাৰপিছত এইবিলাক যে বেক্টেৰিয়া থাকে ন বেক্টেৰিয়া থাকিলে পানীখিনি আমাৰ এতিয়া যেনেকৈ বটলবিলাকত আমি এতিয়া ডিছপ'জেবল বটলটো কিয় পানীটো ডিছপ'জেবল ভাঙি পেলাব গ'লে বেক্টেৰিয়া ইনফেক্টেড হৈ যায় হয়নে আমি এতিয়া ডিছপ'জেবল বটলটো কিয় পানী ভৰাই যদি দুদিনৰ পিছত যদি খোলা পানীখিনি যদি আকৌ পানী ভৰাই খাওঁ তাতে টেষ্ট কৰিবলৈ যাওঁ বেক্টেৰিয়া পাওঁ আৰু বেক্টেৰিয়া আমাৰ ইণ্টেষ্টাইনেলত এইবিলাকত মানে খুব এফেক্ট কৰে গতিকে সেই পানীখিনি বেক্টেৰিয়া আছেনে নাই যদি চাবলৈ হ'লে ইয়াত আমি কি কৰিম এই চেম্পল বটলটোত আমি পানী ভৰাই পেলাই এইটো খুলি পানী ভৰাই পেলাই ইয়াক চেক কৰি 24 hours ঘৰত থৈ দিম 24 hours ঘৰত থৈ দিয়াৰ পিছত এটা কালাৰ চেঞ্জ হ'ব যদি য়েল্লো কালাৰ হৈ যায় তেতিয়াহ'লে গম পানীখিনি ঠিকে আছে যদি ব্লেক কালাৰ হৈ যায় তেতিয়াহ'লে পানী খাব নোৱাৰে একদম ইজি মেথড হয় নহয় চব মানে কৰিব পাৰে নাই কিন্তু আমি কি কৰিম এতিয়া এই টেষ্টবিলাক আমি নিজে নিজৰ জেগাত ইয়াৰ চেম্পুলটো নিজে কৰি আহিব হয়নে এতিয়া আজি কোনো নহ'লে ইয়াত এটা বটল নদী পঠাই দিওঁ এইটো
বেক্টেৰিয়াখিনি আছে নে নাই, বেক্টেৰিয়া ইনফেক্টেড নে পানীখিনি, এটা জাষ্ট তোমালোকে ট্ৰায়েল কৰিব পাৰিব নাই, হয় নাই? এতিয়া খোৱা পানী এনেকুৱা ভাবছোঁ যদি আমি পানী খাই থাকোঁ সেইখিনিকে টেষ্ট কৰিব, বেলেগ টেষ্ট কৰিব নহয়, যিখিনি পানী খাওঁ সেইখিনি ঘৰত নি পেলাই এইটো ভৰাই পেলাই তাত আহি পেলাই গৈ পেলাই কাইলৈ গুচি আহিব, জমা দিব গোটেইখিনি বটল লাগে চেম বটল। ঠিক তেনেকে আমি কি কি টেষ্ট কৰিব পাৰোঁ, চেম টেষ্ট তোমালোকক আমি আইৰণ পানীত আছে নাই, কিমান পৰিমাণৰ আইৰণ আছে, আমি আইৰণৰ টেষ্ট কৰোঁতে কি হ'ব, ঠিক তেনেকে আমি চেম্পলটো আমি ইয়াত ঢালি কাইলৈকে দেখিম এইটো কালাৰ হৈছে, এইটো কালাৰ আছে, কোনটো কালাৰ হৈছে সেইমতে চাম বোলে 0.5 to 1 ইমানৰ ভিতৰত আছে, ইমানটো আইৰণ থাকিলে আমাৰ একো নহয়, বোলে ইমানটো আইৰণ হৈছে আমাৰ কাৰণে অপকাৰ, তুমি গম পাইছা কালাৰবিলাক চাই, হয়নে? এতিয়া আমি যোনবিলাক টেষ্ট কৰোঁ সেইবিলাক টেষ্টটো মানে একচুৱেলি মানে কিমান নৰ্মেলিটি নলাৰ দি পানী চানী চলিউশ্যন বনাই মেলি কৰিব লাগে, সেইবিলাক মানুহটো বুজি নাপায়। নৰ্মেলি আমি নাইট্ৰেটৰ টেষ্ট কৰিব পাৰোঁ। এতিয়া তোমালোকে ধৰি লোৱা ক্লৰাইডৰ টেষ্ট কৰিলা, এতিয়া আমি এইটো কাৰণে 24 hours লাগিব। এতিয়া আমি পানীবিলাকত কি হয়, পানী পিএইচটো কিমান থাকে 7 আমি পানী খাব লাগে, কিন্তু লেছ দেন 6 আৰু মোৰ দেন 8 যদি হয় সেই পানী আমাৰ কাৰণে অপকাৰ। লেছ দেন 6 হ'লে এচিডিটি হ'লে তাত মানে হাৰ্মফুল এলিমেণ্ট কেডমিয়াম চেডমিয়াম কপাৰ চপাৰ এইবিলাক থাকে, সেইবিলাকে আমাক অপকাৰ কৰে, বা কাৰ্বন ডাই অক্সাইড চাৰ্বন ডাই অক্সাইড স্পেচ এইবিলাক গেছ ডিজল্ভ হৈ থাকে, গতিকে সেইবোৰ আমাৰ কাৰণে হাৰ্মফুল। গতিকে আমি পানী কিমান খাব লাগে 7 পইণ্টৰ খাব লাগে, হয়নে? গতিকে আমি যদি বেছি যদি এচিডিক আৰু বেছি যদি খাৰুৱা পানী খাওঁ তেতিয়া আমাৰ হেল্থৰ কাৰণে অপকাৰ। এতিয়া পানী আমি পিএইচটো কেনেকৈ চাব পাৰোঁ, পানী পিএইচটো এতিয়া ধৰি লওক আমাৰ এটা ডিজিটেল মিটাৰ আছে, হয়নে? এইটো মিটাৰ দি আমি পানী নম্বৰ ইয়াত আমি পানীৰ পিএইচটো চাম। পানীৰ পিএইচটো চাবৰ কাৰণে আমি ইয়াত কি কৰিলোঁ, পানী ভৰালোঁ, ইমানো নালাগে আমাক, বাৰু ঠিক আছে ল'লোঁ, বটল নম্বৰ 1, বটল নম্বৰ 1 টো কোন এইটো, প্ৰথমে 1 ড্ৰপ আমি ৰিয়েজেণ্ট দিলোঁ, হয়নে? এতিয়া আমি কি কৰিম, একো নাই, এটা চিম্পল কালাৰটো আমি কম্পেয়াৰ কৰিলোঁ, কোনটো লগত মিলিছে বাৰু, প্ৰথমটো লগত মিলিছে হয়নে? তাৰমানে পানীখিনি আমাৰ একদম বৰ্ডাৰ লাইনত আছে, মানে লেছ দেন এচিডিক মানে খাব নালাগে, এই পানীখিনি মানে একদম বৰ্ডাৰ লাইনত আছে, খাব পাৰোঁ আৰু, হয় নাই? লাইক মানে এচিডিকলৈ যোৱা নাই, ৰেঞ্জৰ ভিতৰত আছে, 6 to 8 ভিতৰত আমি খাব লাগে, পানীখিনি একদম ইয়াত আছে, হয়নে? গতিকে তেনেকৈ আমি যিবিলাক ঘৰত পানী খাই থাকোঁ সেইবোৰ আমি টেষ্ট নকৰোঁ, টেষ্ট কৰি চাব পাৰোঁ, আৰু পানী 4 পইণ্টত খাই আছে কোনোবাই, চাবাচোন সিহঁত বেমাৰ আছে, সেই এৰিয়াটো মানুহৰ বেমাৰ হয়, মানে